আচলতে আজি জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি পুনৰ্নিৰ্মাণৰ আজিও স্থাপন কৰা হ'ল আৰু এইটো আমাৰ বৰনগৰবাসীৰ বাবে সৌভাগ্য যে আচলতে পূৰ্বতে হৈ যোৱা আসোঁৱাহসমূহ দূৰ কৰি আজি পূৰ্ণাংগ ৰূপত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি শুদ্ধভাৱে উন্মোচন কৰা হ'ল আৰু ইয়াৰ বাবে আমি প্ৰথমতে ক'ব লাগিব যে আগৰ যিটো আমি জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি বনাইছিলোঁ চেম্বাৰ্ছ অফ কমাৰ্চ আৰু পৌৰসভাৰ উদ্যোগত আচলতে সেইটো আসোঁৱাহ হোৱাটো সঁচা আৰু আসোঁৱাহ হৈছিল আচলতে আৰ্টিষ্টৰ ভুলৰ কাৰণে সেইটো আৰ্টিষ্টৰ খানি অলপ ভুল হৈছিল এইকাৰণে ভুল হৈছিল তেওঁ শুদ্ধমতে বনাব নোৱাৰিলে আৰু তেওঁ স্বীকাৰ কৰিছে কিন্তু এটা ভাল লাগিছে কি তেওঁ আমাক যিখিনি টকা দিয়া হৈছিল তেওঁক সেইখিনি আমাক ৰিফাণ্ড কৰিছে আৰু সেই ৰিফাণ্ড টকাৰে আমি উৰিষ্যাৰ পৰা নতুন আৰ্টিষ্ট আনি নতুনকৈ বনাইছোঁ আৰু মই ভাবোঁ ৰাইজে এইটো শুদ্ধ বুলি ভাবিব যদি চাই তেওঁৰ প্ৰতিমূৰ্তিটো আৰু এই সম্পৰ্কত পূৰ্বতে যিসকল সমালোচকে সমালোচনা কৰিছিল তেওঁলোককো আমি ধন্যবাদ জনাইছোঁ তেওঁলোকৰ সমালোচনাৰ কাৰণেই আজি জুবিন গাৰ্গৰ এই শুদ্ধ প্ৰতিমূৰ্তিটো আমি বনাবলৈ সক্ষম হৈছোঁ আৰু আশা কৰোঁ ৰাইজে আমাক আশীৰ্বাদ দিব চেম্বাৰ্ছ অফ কমাৰ্চ আৰু পৌৰসভাক আৰু এই আশীৰ্বাদ তেওঁলোকৰ আমি মূৰত লৈ ভৱিষ্যতেও কিবা যদি ভাল কাম কৰিব লগা আছে আগবাঢ়ি যাম সঞ্জয় বুলি এজন আৰু মেইন আৰু তেওঁৰ লগত 6জনমান সতীৰ্থ আছিলে আৰু ইয়াৰ আগৰ প্ৰতিমূৰ্তিটো বনাইছিল দিগন্ত তালুকদাৰ বুলি পাঠশালাৰ তেওঁৰ আচলতে আসোঁৱাহ ৰৈ যোৱা বুলি তেওঁ নিজেও স্বীকাৰ কৰিছে আৰু পইচা তেওঁ ঘূৰাই দিছে আমাক আৰু এই ঘূৰাই লোৱা পইচাখিনিৰে আমি উৰিষ্যাৰ পৰা আৰ্টিষ্ট আনি নতুনকৈ বনাইছোঁ আমি জুবিন গাৰ্গৰ এইটো আমি চেম্বাৰ অফ কমাৰ্চ তথা পৌৰসভা উদ্যোগত আমি তেওঁৰ তিথিতে উন্মোচন কৰিছিলোঁ ভাগ্যবশতঃ দুৰ্ভাগ্যবশতঃ অলপ বিচ্যুতি ঘটাৰ বাবে ৰাইজৰ আপত্তি কাৰণে আমি ইয়াক পুনৰ নিৰ্মাণ কৰি ৰাইজৰ মাজত যাতে কোনো ৰকম ভুল ত্ৰুটি নহয় মানুহ মাত্ৰেই ভুল হয় ভুল আৰু শুদ্ধ লাভ লোকচান এই দুটা ভাই বন্ধু এটা ঘটনা ঘটি গৈছে তাৰ বাবে আমি চেম্বাৰ অফ কমাৰ্চ আৰু পৌৰসভাই খুবেই দুঃখিত ৰাইজলৈ আমি ক্ষমা বিচাৰিছোঁ আজিও ক্ষমা বিচাৰি আছোঁ যদি কোনো ৰকম ত্ৰুটি হৈছে তেওঁলোকে আমাক ক্ষমা কৰিলে যাতে ভৱিষ্যতত আঙুলিয়াই দিয়ে আমি যে কোনো ৰকম ভুল নকৰোঁ আৰু এই অনুষ্ঠানটো বৰনগৰৰ কাৰণে একটা বড় উদ্যোগপূৰ্ণ অনুষ্ঠান আমি ৰাইজলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ যে আপোনালোকৰ সহায় সহযোগতে এইখন কাম আগবাঢ়িছিল আৰু পুনৰাই আগবাঢ়িছে আৰু ভৱিষ্যতে আগবাঢ়ি যাব এইখিনি हम उड़ीसा से पुरी जगन्नाथपुरी से आया है जुबिन गार्ग स्टैचू के लिए सर्वक अनुष्ठान हमको बुला के जुबिन गार्ग स्टैचू बनाने के लिए मौका दिया है चांस दिया मतलब मैं बहुत खुशी हूँ जुबिन गार्ग स्टैचू के मौका मिला है मेरे को करने के लिए जुबिन गार्ग के बारे में क्या बोलोगे जुबिन गार्ग तो बहुत माने महान सिंगर है भारतवर्ष में पूरा नाम है बहुत हिंदी चलचित्र बंगाली असमिया बहुत समाज सेवी बहुत कुछ नाम असम का जैसे भगवान जैसा है मानता है आदमी लोग सोशल माने समाज सेवी में बहुत है और सिंगर भी बहुत अच्छा सिंगर है उड़ीसा में भी नाम है जुबिन गार्ग को बहुत मन दुख उड़ीसावासी में बहुत मन दुख हुआ जे वो अच्छा सिंगर था